আজমল ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ ভুমুকি মাৰিছিল প্ৰায় 13 বছৰ পূৰ্বে ধুবুৰী জিলাৰ পৰা। ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ বিগত দুটা বৰ্ষত বিগত 10 বছৰ ইয়াত এইবাৰ হেট্ৰিক কৰিবনে? কি হ'ব নিৰ্বাচনৰ ফলাফল? আৰু সাংসদ কিয় ৰাজনীতিত মঞ্চখন বেছি লৈছে? আমি কথা পাতিম। আমাৰ লগত আছে সাংসদ বদৰুদ্দিন আজমল ছাৰ। আপোনাক শুভকামনা থাকিল আগন্তুক নিৰ্বাচন। আপুনি এটা ডাঙৰ ব্যৱসায় পৰিয়ালৰ মানুহ, আপুনি কিয় ৰাজনীতিত আমি ৰাজনীতিত আহিছোঁ আমাৰ অসমৰ গৰীব দৰিদ্ৰ মানৱ জাতিসকলক, যিকোনো জাতীয় ধৰ্ম হওক। মই যেতিয়া আমাৰ ফেমিলিয়ে মোৰ ওপৰত 1975 চেৰিটি দায়িত্ব মোৰ ওপৰত দিছিল, তাৰপিছত মই যিমান অসমত ঘূৰিলোঁ মই দেখিলোঁ এই যে গৰীবী, এইটো এক আজমল ফেমিলিয়ে 1000 আজমল ফেমিলিয়ে শেষ কৰিব নোৱাৰিব। গভৰ্ণমেণ্টৰ সদিচ্ছা থাকিব লাগিব। এটা গভৰ্ণমেণ্টে যদি ইচ্ছা কৰে এই গৰীব আৰু দৰিদ্ৰতা শেষ কৰিব পাৰিব। এডুকেশ্যনেল বেকৱাৰ্ডনেছ, হেল্থ কেয়াৰ, ড্ৰিংকিং ৱাটাৰ, কোনো এটা বস্তু নাই, ৰাস্তা ঘাট নাই, কি কৰা যাব? তাৰপিছত মই ডিচিশ্যন লৈছোঁ বোলে আমাৰ পীৰ চাহ মদনী চাহ আছিল, তেখেত কৈছে বোলে তুমি পলিটিক্সত হোৱা, আৰু পলিটিক্সত গৈ নিজৰ পাৰ্টি বনাই তুমি এছেম্বলিৰ ওপৰত প্ৰেছাৰ বনাও আৰু পাৰ্লিমেণ্টৰ প্ৰেছাৰ বনাও। যদি তুমি কিছু স্কিম আনিব পাৰে তে তোমাৰ এই মানুহবিলাকৰ শস্যটো সলনি হ'ব, আৰু নহ'লে নহ'ব। সেইটোৰ কাৰণে বাধ্য হৈ মই আজিও মোৰ ইচ্ছা নাই বোলে আমি পলিটিক্সত থাকিম। গতিকে মানুহৰ লাভ হৈ আছে, মই দেখি আছোঁ। আজি আমাৰ 18জন MLA হৈছে। এই MLA পইচাটো আগৰ আমাক কোনোদিন আমাৰ উন্নত পোৱা নাই। 18জন MLA 5 বছৰ পূৰা কৰিছে, 10জন MLA 4 বছৰ পূৰা কৰিছে। আমি 3জন MP-য়ে 5 বছৰ পূৰা কৰিলোঁ। বিভিন্ন স্কিম আমি আনিছোঁ আৰু সেইসকলেও আনিছে, যিটো আমি দেখিছোঁ যে আমাৰ যিটো উদ্দেশ্য আছিল সেইফালে আমি গৈ আছোঁ। হয়, ঠিক আছে, আমি পাৱাৰত যাব পৰা নাই, গ'লে ডেমক্ৰেচিত অপজিশ্যনৰ এটা ডাঙৰ ৰেকৰ্ড থাকে, সেইটো আমি যিমান পাৰোঁ আমি এটা কৰিছোঁ। AIUDF নামৰ নতুন এটা দল গঠন কৰি 2006 চনত ধুবুৰী জিলাৰ দক্ষিণ শালমৰা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। 2009 চনত প্ৰথমবাৰৰ বাবে ধুবুৰী লোকসভা সাংসদ ৰূপে নিৰ্বাচিত হয়। ইয়াৰ পিছত আজমলে 2014 চনত পুনৰ সমষ্টিটোৰ পৰা 2 লাখৰো অধিক ভোটত নিৰ্বাচিত হয়। বিগত সময়ত বদৰুদ্দিন আজমলে লোকসভাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সফল সাংসদ হিচাপে তেওঁৰ সমৰ্থকসকলে দাবী কৰে। আনহাতে একাংশই সমষ্টিত সময় নিদিয়াৰ অভিযোগ তোলে সাংসদজনৰ বিৰুদ্ধে। সাংসদ বদৰুদ্দিন আজমলে ধুবুৰী লোকসভাত তেওঁৰ সময়ছোৱাত বিমানবন্দৰ, জাহাজঘাট, মেডিকেল কলেজ আৰু ধুবুৰী ফুলবাৰী দলঙৰ সফলতাৰ দাবী কৰাৰ লগতে এখন ইউনিভাৰ্চিটিৰ এই অঞ্চলত কৰিব নোৱাৰাটোৰ বিফলতা হিচাপে ক'ব বিচাৰে। বিগত 10 বছৰত আপুনি সাংসদ, ইয়াত 2 বছৰ আপুনি বিধায়কো আছিলে দক্ষিণ শালমৰাৰ পৰা। আপুনি কি ভাবে, আপুনি কিমান দূৰ সফল, কি কি কামত আপুনি কৰি সন্তুষ্টি, নিজে মনত ভাল পাইছে যে ধুবুৰীৰ কাৰণে মই এই কামবোৰ কৰিব পাৰিছোঁ? ধুবুৰীৰ কাৰণে মই যদি দেখিছোঁ, যেতিয়া মই আহিছোঁ, নম্বৰ 1 আছিল ৰেলৱে লাইন বন্ধ, পানীৰ জাহাজৰ ঘাট বন্ধ, আমাৰ কি নাম মেচ ফেক্টৰী বন্ধ, ট্ৰেইনৰ লাইন যিটো আছে বন্ধ, আমাৰ মেডিকেল কলেজ নাই, খালি এটা হস্পিটেল আছিল, এইটো কি হিচাপে আছিল আপোনালোকে জানে। এয়াৰপৰ্টৰ আমাৰ এটা কথা আছে যে ইণ্ডিপেণ্ডেঞ্চ লাইনৰ পৰা ৰূপসী এয়াৰপৰ্টটো বন্ধ আছিল। তাৰপিছত ধুবুৰী ফুলবাৰী ব্ৰিজ, এটা ইয়াৰ মানুহৰ বহুত ডিমাণ্ড আছিলে, কোনো পাৰ্টি এইটো তাতে কৰিব পৰা নাই, চেণ্ট্ৰেলৰ লগত যোগাযোগ কৰিব পৰা নাই। এইটোৰ কাৰণে মই তাৰপিছত লাহে লাহে মই কাম আৰম্ভ কৰিলোঁ। আমাৰ মানুহে মোক ৰাতি একদিন 2টা বজাত ধৰিছে বোলে আপুনি যে ইমান ডাঙৰ পৰিকল্পনা লৈ আছে, মানুহে আমাক পিটিব, আপুনি কৰিব নোৱাৰিব। মই কৈছোঁ ভাই, যদি সৰু সৰু কাম লাগে আজমল চেণ্টাৰৰ ল'ৰা কান্দিব নালাগিছে। মই আহিছোঁ, ইণ্টাৰনেশ্যনেল এটা ফিগাৰ আছে, আমি পুরো পৃথিবী ঘুরি থাকো আমি পুরো 10 বছর আপনি দেখেছেন যে ধুবুৰী ফুলবাৰী এইটো এনাউন্স হৈছে মেডিকেল কলেজত এগ্ৰিকালচাৰ কলেজ মই হাতত লৈছিলোঁ, আমাৰ বিলাসীপাৰাত এগ্ৰিকালচাৰ কলেজো হৈছে, আৰু ৰেলৱে লাইন আপোনালোকে দেখিছে। পানীৰ ঘাট আৰম্ভ হৈছিল, মাজত কি এটা আৰম্ভ হৈ আকৌ আবার আৰম্ভ হৈছে। সেইটো কাৰণে মোৰ এটা খালী সপোন বাকী থাকিল যে মই ধুবুৰীত কোনো ইউনিভাৰ্চিটি আনিব পৰা নাই। মই আজমত কি নাম ইউনিভাৰ্চিটিৰ কাৰণে মুছলিম ইউনিভাৰ্চিটিৰ লগত মই যোগাযোগ আছিলোঁ, না আলিগড় মুছলিম
আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ লগত চব লেটাৰ কৰস্পণ্ডেঞ্চ আছে। মই নিজে কেইবাবাৰ গৈছোঁ। মই নিজে আলিগড়ৰ কোৰ্ট মেম্বাৰ এই হিচাপে সকলো কৈছে আমাৰ পলিচি চেঞ্জ হৈ গ'ল। বেংগলৰ এটা দিছে আলিগড় মুছলিম ইউনিভাৰ্চিটি, এটা কিষণগঞ্জ বিহাত দিছে। তাৰপিছত সকলো কৈছে আমি পলিচিটো চেঞ্জ কৰি দিছোঁ, আমি বন্ধ কৰি দিছোঁ, দিব নোৱাৰোঁ। কিন্তু মোৰ আশা আছে মই অহাবাৰ জিকাৰ আহিলে 5 বছৰৰ ভিতৰত ইনশাআল্লাহ আমি ধুবুৰী মহানগৰত ইয়াতো চৰকাৰী ইউনিভাৰ্চিটি ইয়া আজমল ইউনিভাৰ্চিটি কোনো এটা ইউনিভাৰ্চিটি আমি আনি দিম, সেইটো মোৰ আশা আছে, মোৰ সপোন আছে। AIUDFৰ সভাপতিগৰাকীয়ে এইবেলিৰ নিৰ্বাচনত 8টা চিটত প্ৰতিদ্বন্দ্বিতা কৰি 4টাকৈ লোকসভা সমষ্টিত বিজয়ী হ'ব বুলি দাবী কৰে। এই বছৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনত আজিকালিৰ ভিতৰতে ঘোষণা হৈ যাব। এইবাৰ কিমান যোৱাবাৰ আপোনাৰ 3টা চিট আছিল, এইবাৰ কি চিট? আমি ইনশাআল্লাহ এইবাৰ 4টা চিট আশা কৰি আছোঁ। আমি আমাৰ যে 3টা আছে এইটো আমি পাম ইনশাআল্লাহ। আমাৰ যিমানেই কংগ্ৰেছে কৈ আছে বোলে আমি আজমল চাবক বিদায় কৰি দিলোঁ, কংগ্ৰেছে দিল্লীত ৰিপৰ্ট দিছে পঞ্চায়ত ইলেকশ্যনত UDFৰ ভেটি নাই হৈ গৈছে। আমি কৈছোঁ চানমাৰাত আমাৰ ৱাজিদাৰা চাবৰ ভেটি নাই, মানকাচাৰ যদিও হয়তো মুতিউৰ ৰহমান চাহাব কংগ্ৰেছৰ তেখেতৰ ভেটি নাই, আমি UDFে পাইছোঁ 2 জেগাত। এইটো এনেকুৱা নহয়, পঞ্চায়ত ফেমিলি ৱাইজ ফেমিলি কেন্দ্ৰিক ইলেকশ্যন হয়। এইটোত বহুত কিছু কেলকুলেশ্যন আগত থাকে, MPত আগত থাকে, MLAত আগত থাকে। এইটোৰ কাৰণে আমাৰ পুৰা আশা আছে আমি আমাৰ 3টা পাম। তাৰপিছত নগাঁও আমি যোৱাবাৰ আমাৰ ডক্টৰ আন্তৰ্জাত ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত পাইছে 3,15,000 ভোট। এইটো সৰু সৰু ভোট নাই, বহুত ডাঙৰ ভোট হয়। আজি 50,000 25,000ৰ পৰা মানুহ আহি যাব পাৰে। আমি সেইটো কাৰণে এই চিটটো আমি এৰিব নোৱাৰোঁ। আমি মংগলদৈৰ চিটত আমাৰ আশা আছে, আমাৰ শিলচৰৰ চিটত আমাৰ আশা আছে, ইভেন কলিয়াবৰৰ চিটত আমাৰ আশা আছে যে আমি চিটটো জিকিম, আমি উদ্ধাৰ কৰিব পাৰিম। এইটো কাৰণে আমি লাগি আছোঁ। 3টা যোৱাবাৰ আছিল, এইবাৰ আমি আশাবাদী যে ইনশাআল্লাহ যদি ৰাইজৰ দোৱা থাকে, আপোনাৰ লগত দোৱা থাকে, তেতিয়া আমি 4টা চিট পাম। প্ৰতিদ্বন্দ্বিতা কিমান? চব প্ৰতিদ্বন্দ্বিতা আজি ইলেকশ্যন হ'লেতো হয়। কেইটা চিটত মূলত খেলিব আপোনাৰ কেণ্ডিডেট? 8টা আমি আজি কৈছোঁ, 8টাত আমি খেলিম। আমি দেখি আছোঁ বিভিন্ন পাৰ্টিয়ে কি কৰে। আল্টিমেটলি 11-12 তাৰিখ কৰিম, চব যেতিয়া এনাউন্স কৰি দিব পাৰে, তাৰপিছত আমি একবাৰ আৰু বহি আমি এটাই আমাৰ উদ্দেশ্য ৰাখিব যে BJP আহিব নালাগে, BJPৰ চিট মাৰিব নালাগে। সেইটোৰ কাৰণে যদি কোনো প্ৰয়োজন হয় সেই টাইমত আমি কোনো না কোনো এটা কম্প্ৰমাইজত যাব পাৰোঁ যে এই চিটটো যদি আমি আমাৰ মানুহকেইটা বিজি ওলাই যাওঁ, সেইটো আমি দিম। আনহাতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনায়। বৰ্তমান আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈছে সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বহুতে বহু ধৰণৰ ব্যৱস্থা কৰি আছে, বহুতে বহু প্ৰতিশ্ৰুতি দি আছে, কামো হৈ আছে। কেইদিনমান আগতে এটা এয়াৰ ষ্ট্ৰাইকৰ কথা আছিল, বিভিন্ন বিৰোধী সেইটো লৈ প্ৰশ্ন চিহ্ন কৰিছে। আপোনাৰ এই সমগ্ৰ বিষয়টোত মতামত? চব সন্ত্ৰাসবাদ আমি চবে মিলি দমন কৰিব লাগিব। এইটো কাষ্ট, ক্ৰীড, ৰিলিজনৰ ওপৰত উঠি আমি এইটো কাম কৰিব লাগিব। সন্ত্ৰাসবাদ আমি এনি হাও জেগা দিব নালাগে। আৰু এইটোৰ কাৰণে চৰকাৰে যে পদক্ষেপ লৈ আছে, এইটোৰ কাৰণে আমি চৰকাৰৰ লগত আছোঁ, আৰু আমাৰ প্ৰতিষ্ঠান গোটেই অসমত বোধহয় আমাৰ প্ৰতিষ্ঠান আজমল ফাউণ্ডেশ্যনে 1000-1200 ল'ৰা সজাই আপোনালোকে দেখিছে। ইতিমধ্যে আমি প্ৰটেষ্ট ওলাইছোঁ সন্ত্ৰাসবাদী বিৰোধী। তাৰপিছত আমাৰ সজাই মাদ্ৰাছা আছে, তাতো আমি 1000-1500 ল'ৰা ছোৱালী ল'ৰাসকল আছে, ষ্টুডেণ্ট আছে। আমি ডাঙৰ এটা প্ৰচেছন লৈছোঁ, আমি সন্ত্ৰাস বিৰোধী হৈ। সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহে সন্ত্ৰাসক ৰোধ কৰাৰ কাৰণে আমি এক হ'ব লাগিব। খালী ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ মানুহ এতিয়া টাইম আহি গৈছে, আমি চব সন্ত্ৰাস বিৰুদ্ধে উঠি ধৰিব লাগিব। খাবলৈ ভাল পোৱা আজমলে চুগাৰৰ বাবে খোৱা বোৱাত নিয়ন্ত্ৰণ কৰিবলগীয়া হোৱা বুলিও উল্লেখ কৰে। আপুনি কি খাই ভাল পায়? মানুহে কয় আপোনাৰ লগত যোনে থাকে আপুনি খুব ভোজন ৰসিক মানুহ, আপুনি বিভিন্ন ধৰণৰ বস্তু খাই থাকে। মূলতঃ কি বস্তু খাই আপোনাৰ বেছি ভাল? আগে চাওক, আমি খচি খাইলে ভাল পাইছোঁ, দেশী মুৰ্গী খাই। আজিকালি চব নকলি হৈ গ'ল। কি খাব মানে? আৰু ডায়েবেটিছ হোৱাৰ কাৰণে ডক্টৰে এতিয়া কয় তুমি মাছ খাব। মাছটো সৰু সৰু মাছ খাব, ডাঙৰ মাছ খাব নালাগে। ডায়েবেটিছ বাঢ়িব, কলেষ্ট্ৰল বাঢ়িব, হাৰ্টৰ প্ৰব্লেম হ'ব, কিডনিৰ প্ৰব্লেম হ'ব, এইটো ভয় খায়। এতিয়াতো বেছি থাকি বেছি চাহ, বেছি থাকি বেছি নহ'লে মানুহে বনায় বহুত কিছু।
মই নাও খাওয়া টাইমতো মই নিজৰ জান বচাই আমি খাব লাগিব এইটো আমি কৰি আছোঁ বিগত 10 বছৰৰ পৰা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল পিছে সাংসদ হিচাপে কিমান সফল তেওঁ ৰাইজৰ অভিযোগ কিন্তু বহু কি কয় তেওঁ সাংসদ হিচাপে এই 10 বছৰে সমষ্টিৰ বাবে কি কৰিলে সেই সন্দৰ্ভত আজমলৰ দাবী কিন্তু ৰাইজৰ এটা অভিযোগ সাংসদ হিচাপে আপোনাক কম সময় পায় তাৰ কাৰণে ৰাইজে হয়তো আপোনাক যিভাৱে পাব বিচাৰিছিল তেনেকৈ নাপায় এই বিষয়ত কি মই এটা কথা কওঁ যে আগে আমাৰ ধুবুৰীৰ আনোৱাৰ হুছেইন সাহেব আছিল লোকেল মানুহ আমাৰ আব্দুল হামিদ সাহেব আছিল লোকেল মানুহ আৰু কেতিয়া আছিল নাজানো গতিকে সেইসকলক পাইছে মানুহে মানিলোঁ 100% লোকেল মানুহ পাইছে মইতো অল ইণ্ডিয়া প্ৰেচিডেণ্ট গোটেই ভাৰতবৰ্ষক কৰিব লাগে অসমত আমি কৰি আছোঁ তথাপিও বোধহয় কোনো এটা মহিনা নাই মাহত আমি ইয়াত নাথাকোঁ 5 দিন 7 দিন 10 দিন কৰি নাথাকোঁ কেতিয়াবা বেছি থাকোঁ আপোনালোকে একেলগে আমি 15 দিন থাকিম একেলগে এক মাহ থাকিম সেইটো হোৱা নাই লেকিন আপোনালোকে দেখিব লাগে যে এজন পাৰ্লিমেণ্টৰ মেম্বাৰ খালি হাজিৰ থাকিলে যদি ইয়াত ঘৰতেই বহি থাকে এই প্ৰজেক্ট কেনেকুৱা আনিব দিল্লীত গৈ কিমান আমাৰ কংগ্ৰেছৰ MLA MP-সকলে কিমান মাত মাতিছে কিমান ডিবেটত হিস্সা লৈছে পাৰ্ট লৈছে কিমান কুৱেশ্যন আনচাৰ কৰিছে মই বোধহয় আলহামদুলিল্লাহ ফাৰ্ষ্ট খালি অসমৰ গোটেই আপোনালোকে ৰেকৰ্ড আছে আপোনালোকে পাইছেই গোটেই নৰ্থ ইষ্টৰ ভিতৰত নম্বৰ 1 ডিবেটত হিস্সা লৈ লোৱা মই নম্বৰ 1 আমি কুৱেশ্যন আনচাৰ এইটো কৰা নাই মই আৰু মই চেলেঞ্জ কৰিব পাৰিম যে ইয়াৰ আগত কোনো MP-য়ে ইমানটো বহুত দূৰৰ কথা 10% সেইটো কৰিব পৰা নাই সেইটো কাৰণে মই আশা আছে যে মই ৰাইজৰ কাৰণে কাম কৰি আছোঁ ৰাইজৰ মাতত আছোঁ আৰু যদি আমি খালি ঘৰতেই বহি থাকিম স্কিম কোনে আনিব আমি দিল্লীত যাব লাগিব বিভিন্ন আজি মই খবৰ পাইছোঁ যে মই কিছুদিনৰ পৰা আগৰ পৰা এই যে গোলাপগঞ্জৰ বৰ্ডাৰত যে এক্সপৰ্ট ইম্পৰ্ট বন্ধ আছিল আজি মই পাইছোঁ বোলে সেইটো আকৌ আৰম্ভ হৈ যায় এইটো উপলব্ধি কাম কৰি আছোঁ আর মই স্পেশালি আমার ফ্যামিলির মেইন মোটরটো হল আমি আমার জাতি ডাজেন্ট মিনস খালি মুসলিম অল আমি শিক্ষার হিসাবে বহুত পিছপৰা ধুবুৰী খাস কৰি বহুত পিছপৰা আৰু মহিলা শিক্ষাৰ পৰা আমি বেছি পিছপৰা এইটোৰ কাৰণে মই ইয়াত আপুনি যিমান আমাৰ স্কিম দেখিব ডাঙৰ স্কুল কলেজ এইসব পরিমাণ আমার BN কলেজত মই 1 কোটি টকা দিছোঁ আমার গোৱালপাৰা সায়েন্সৰ ষ্ট্ৰীমৰ কাৰণে বিল্ডিং আছে মই দিছোঁ 1 কোটি টকা দিছোঁ 50 লাখ কালিৰ পৰা মই যিমান কাম কৰি আছোঁ ফাৰ্ষ্ট ফেজত 50 লাখ দি আছোঁ আৰু 50 লাখ দিম মূলত আপোনাৰ টাৰ্গেটটো এইটো শিক্ষা আৰু স্বাস্থ্য আৰু এগ্ৰিকালচাৰ ওপৰত তেতিয়া খালি যিটো কনভিন্স হৈছে ক'লে আমি বাকী এইটোৰ ওপৰত কৰিব পৰা নাই হয়নে নেক্সট টাইম আমি আহিলে এইটোৰ ওপৰত আমি কৰিম নদী ভাঙাৰ ওপৰত আপোনালোকে তোমাৰ পাৰ্লিমেণ্টৰ ডিবেট চাই কমচে কম 25-30 বাৰ আৰু বেছি হ'ব যিমান ডিবেট আছে একজেক্টলি মই ক'ব নোৱাৰোঁ 90% ডিবেটত তোমাৰ গৰাখহনীয়াৰ কথা আছে বাংলাদেশৰ ফেন্সিঙৰ কথা নাই আমাৰ এইটো চিলিঙৰ কথা আছে মই কৈছোঁ বোলে আমাৰ মাথাৰ পৰা এইটো দাগটো ধুই দিব লাগে আমি বাংলাদেশী মানুহ NRCৰ পৰা আমি যিমান কৰিব কৰি আছোঁ এইসব ইস্যু মানুহে দেখি আছে মোৰ আশা আছে এইবাৰ ধুবুৰী ৰাইজে ইনশাআল্লাহ মোক বিপুল যোৱাবাৰৰ পুনৰ জয়ী হৈ ধুবুৰী লোকসভা সমষ্টিত একেৰাহে 3বাৰকৈ বিজয়ী হোৱা প্ৰথমগৰাকী সাংসদ হ'ব নেকি তেওঁ কি কয় তেওঁ দেখা গৈছে বিগত 2টা টাৰ্মতে আপুনি 2 লাখৰ ওপৰত ভোটত জিকিছে এইবাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত আৰু কিমান পাব বুলি কি আশা কৰে নাজানো কংগ্ৰেছে যাক দিব কংগ্ৰেছে কাক দিব আমি যেতিয়া যুদ্ধত নামিছোঁ এতিয়া কোন সামনে আহিব এইটো আমাৰ চিন্তা কৰিব লগা নাই হয়নে ইনশাআল্লাহ মোৰ আশা আছে ধুবুৰী ৰাইজে যোৱাবাৰৰ পৰা কমচে কম এনে এইবাৰ AGP BJP এক হ'ব বা অলপ হ'ব কংগ্ৰেছো দি আছে তৃণমূলৰ শুনি আছোঁ আহি আছে এইটো আহিলে বহুত বিভাজন হ'ব আমি ইনশাআল্লাহ যুদ্ধটো আমাৰ কমচে কম নহ'লে মোৰতো আশা আমি 4 লাখৰ ওপৰত পাব লাগে ডিফাৰেঞ্চ নহ'লে কমচে কম 3 লাখ ডিফাৰেঞ্চে মই জিকিছোঁ
শুকুৰবাৰৰ দিনটোত ধুবুৰীত কেইবাটাও নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বদৰুদ্দিন আজমলে। নিজৰ সাংসদ পুঁজিৰে স্থানীয় সাংসদগৰাকীয়ে প্ৰথমে চহৰখনৰ হাজাৰীগাঁৱৰ পৰা পশ্চিমলৈ পথ নিৰ্মাণৰ বাবে 4,90,000 টকাৰ এটা আধাৰশিলা স্থাপন কৰে। তাৰ পিছত আৰফাতুন নেচা গাৰ্লছ এমই স্কুলৰ চৌহদৰ পকীবাৰী নিৰ্মাণৰ বাবে 4,90,000 টকাৰ আন এটা আধাৰশিলা স্থাপন কৰাৰ লগতে বিদ্যালয়খনৰ একাংশ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে আজমলে। কংগ্ৰেছৰ পৰা টিকেট লাগে বুলি AICC তেওঁলোকে চিঠি পঠাইছে কংগ্ৰেছী মানুহে। আচলতে আপোনাৰ মানুহক এতিয়া কংগ্ৰেছে টনা আজৰা কৰিছে বা আপোনাৰ মানুহে এতিয়া কংগ্ৰেছলৈ যাব বিচাৰিছে নেকি? কথাটো এনেকুৱা নহয়। আজি আমি খুজিছিলোঁ, আমি আজি প্ৰশ্ন উঠিছোঁ দি আছোঁ আমাৰ ৰাধেশ্যামক, তেখেত কৈছে বোলে আমিতো মইতো সোধা নাই, মোৰ কোনো ৰেফাৰেঞ্চ নাই। কংগ্ৰেছ পাৰ্টীয়ে দেখিছে বোলে আমাক যদি টিকেট দিয়ে আমি জিকি যাম। এইটো কাৰণে সিহঁতৰ ইনচাৰ্জ হৰিশ ৰাওত চিঠি লিখিছে। মোৰ এইটোৰ ভিতৰত একো নাই, তথাপি আমি তেখেতক দিছি আছোঁ, আমি তেখেতৰ ওপৰত একশ্যন। আপোনাৰ দলত ঠিকেই আছে? আমাৰ দলত ঠিক আছে। ধন্যবাদ। এয়া আছিল আমাৰ লোকসভাৰ সাংসদ, আমাৰ দুবাৰৰ সাংসদ। তেওঁ এই বছৰ নিৰ্বাচনত জিকে ধুবুৰীৰ পৰা হেট্ৰিক হ'ব আৰু এয়া কিন্তু ধুবুৰীৰ কাৰণে এটা ৰেকৰ্ড হ'ব। আৰু সকলোৱে আশা কৰিছে, আগৰিছে তেওঁ যেনেকৈ সংসদৰ মজিয়াত ধুবুৰীৰ নাম জল পটপটকৈ উঠাই ল'ব পাৰিছিল, এইবুলিও তেওঁৰ পৰাই তেনেকৈ আশা কৰিছে ৰাইজে। কেমেৰা ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট।